আপোনালোকে চাইছে পিপলছ নৰ্থ ইষ্ট আৰু মই হেমেন ৰাজা লৈ আহিছোঁ এই মুহূৰ্তত অন্যটি ৰাজনৈতিক খবৰ ৰাজ্যত তুংগত উঠিছে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান নিৰ্বাচনী দিন যিমানে চমু চাপি আহিছে সিমানে যেন শাসক বিৰোধীৰ মাজত তৎপৰতা বাঢ়িছে নিৰ্বাচনক লৈ কিন্তু আজিৰ দিনটোত যি মিত্ৰজোঁট আছিলে কংগ্ৰেছৰ যি মিত্ৰজোঁট আছিলে মিত্ৰজোঁটৰ মাজত দেখিবলৈ পোৱা গৈছে এক বিৰূপ দৃশ্য সেই দৃশ্য সংঘটিত হৈছে ধুবুৰীৰ গৌৰীপুৰত আবুল মিয়া যি ৰাইজৰ দলৰ প্ৰাৰ্থী আছিলে ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আৰু সেই সভাতেই অখিল গগৈৰ এটা মন্তব্য এতিয়া সৃষ্টি কৰিছে কিছু প্ৰশ্ন মই প্ৰতিবেদন আগবঢ়াৰ আগতে অখিল গগৈৰ সেই মন্তব্যটো আগবঢ়াবলৈ বিচাৰিছোঁ পিপলছ নৰ্থ ইষ্টৰ দৰ্শকসকলৰ কাৰণে মই সেই মন্তব্য আগবঢ়াম পিপলছ নৰ্থ ইষ্টৰ দৰ্শকসকলৰ কাৰণে এবাৰ গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগে নে নালাগে আপোনালোকে হিমন্তক মুখ্যমন্ত্ৰী হোৱা বিচাৰে নে গৌৰৱ গগৈ কাক মুখ্যমন্ত্ৰী হোৱা বিচাৰে আমাৰ মহিলাবিলাকে মাত দিয়া নাই মোৰ ভাষাটো বুজি পোৱা নাই নেকি আছে নাই কোনে এবাৰ কাক আমি মুখ্যমন্ত্ৰী পাতিব লাগে কাক মুখ্যমন্ত্ৰী পাতিব লাগে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈ যদি মুখ্যমন্ত্ৰী পাতিব লাগে এটা কথা মনত ৰাখিব কংগ্ৰেছে যোৱা 80 বছৰত 65 বছৰ শাসন কৰিছে কিন্তু তাৰ পাছতো সংখ্যালঘু মানুহক এতিয়ালৈকে মাটিৰ পট্টা দিয়া নাই হয়নে নহয় মাটিৰ পট্টা নিদিয়াৰ কাৰণে হিমন্তই সংখ্যালঘু মানুহৰ ঘৰ ভাঙিছে হয়নে নহয় যদি মাটিৰ পট্টা আপোনালোকক দিব লাগে তেতিয়াহ'লে কংগ্ৰেছক অকলে ভোট দি লাভ নহ'ব কংগ্ৰেছে নিদিয়ে যদি মাটিৰ পট্টা দিব লাগে ৰাইজৰ দলক অখিল গগৈক ভোট দিয়ক এইবাৰ গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগে আপোনালোকে বুজি পাইছে প্ৰথমতেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৈছিল এইবাৰ 2024ত মুখ্যমন্ত্ৰী কাক বিচাৰে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ কিন্তু ৰাইজে বুজিয়ে পোৱা নাছিল এই প্ৰশ্নৰ উত্তৰত অখিল গগৈয়ে কেনেধৰণৰ এটা বিচাৰিছে তেওঁ সন্ধান য'ত নেকি স্পষ্টভাৱে ৰাইজেও কৈছে যে গৌৰৱ গগৈক লাগে কিন্তু গৌৰৱ গগৈক লগা কথা হোৱাৰ পাছতেই অখিল গগৈয়ে স্পষ্ট কৰিছে যে সংখ্যালঘু লোকসকলৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে কি কৰিলে মাটিৰ পট্টাৰ কথা কৈছে স্পষ্টকৈ কংগ্ৰেছে ইমান দিনে ৰাজত্ব চলালে তাৰ পিছতো সংখ্যালঘু লোকসকলক মাটিৰ পট্টা দিয়া নাই আৰু কংগ্ৰেছ থকা সময়খিনিত অৰ্থাৎ কংগ্ৰেছে যিমান দিন শাসনভাৰ গ্ৰহণ কৰিলে তাৰ পিছত একমাত্ৰ বিধানসভা নিৰ্বাচনত একমাত্ৰ অখিল গগৈয়েহে বিধানসভাত মাত মাতিব পাৰে আৰু গৌৰৱ গগৈক ঠাণ্ডা কৰিব পাৰে আৰু যাৰ বাবে এবাৰ গৌৰীপুৰত উপস্থিত হৈ ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী আছে আবুল মিয়াক ভোট দিবলৈ অনুৰোধ জনাইছে সমূহ ৰাইজক তেন্তে কংগ্ৰেছৰ মাজত থকা সেই মিত্ৰজোঁটৰ এটা প্ৰশ্নবোধক চিহ্ন আহি পৰিছে প্ৰকৃততে গৌৰীপুৰত নে অন্য সমষ্টিটো হ'ব এনে এক প্ৰশ্নবোধক চিহ্ন যিটো প্ৰশ্ন হয়তো দুই দলৰ মাজত আৰু এক বিশেষ বুলি ক'ব লাগিব কাৰণ যিটো প্ৰশ্ন ৰাইজক বাৰম্বাৰ কৈছিল যে মুখ্যমন্ত্ৰী কাক বিচাৰে গৌৰৱ গগৈক আৰু ৰাইজেও কৈছিল যে মুখ্যমন্ত্ৰী হিচাপে লাগে গৌৰৱ গগৈক কিন্তু উত্তৰত বিচাৰিছিল অখিল গগৈ চৰকাৰ অখিল গগৈয়ে নিজৰ চৰকাৰ অৰ্থাৎ অখিল গগৈয়েহে মুখ্যমন্ত্ৰীৰ দৰে এটা দায়িত্ব লোৱাৰ ইংগিত বহন কৰা দেখিবলৈ পোৱা গৈছে অকল ইমানেই নহয় এই ক্ষেত্ৰত বহু ধৰণৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে কংগ্ৰেছৰ লগতে EIDFৰ হকেও যাক লৈ আমি সবিশেষ জনাবলৈ বিচাৰিছোঁ পিপলছ নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক গৌৰীপুৰত ৰাইজৰ দলৰ প্ৰাৰ্থী আবুল মিয়াৰ হৈ অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰ ক্ষুধাৰ সমালোচনা মিত্ৰ দল কংগ্ৰেছৰ লগতে AIUDF গৌৰীপুৰৰ AIUDFৰ প্ৰাৰ্থী মিজানুৰ ৰহমান মামাৰ এজেণ্ট আৰু ৰাজ্যসভাৰ নিৰ্বাচনত টকালৈ বিজেপিক ভোট দিছিল মিজানুৰে আৰু কংগ্ৰেছৰ বিধায়ক আব্দুল সুবাহাং চৰকাৰে অৰুণোদয় যিসকল লোকে পাইছিল তেওঁলোকৰ পৰা পইচা খাইছিল এনেধৰণৰ মন্তব্য আগবঢ়াইছে অখিল গগৈয়ে আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী আবুল মিয়াক চিলিণ্ডাৰৰ চিহ্নত ভোট দিবলৈ আহ্বান জনাইছে এতিয়া অখিল গগৈ আৰু কংগ্ৰেছৰ 100জন EIDFৰ 50জন জিকিলেও বিজেপিক ঠাণ্ডা কৰিব নোৱাৰে একবোৰ ডাঙৰ কথা কৈছে একমাত্ৰ অখিল গগৈ ৰাইজৰ দলেহে পাৰিব মামাক ঠাণ্ডা কৰিবলৈ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছে উজনিত 40খন আসনৰ ভিতৰত বিজেপিয়ে মাত্ৰ 5খন আসন পাব
আসনক লৈ মন্তব্য অখিল গগৈ উজনিত এতিয়া হিমন্ত বিশ্ব শৰ্মাই পাবলগীয়া অৱস্থা উজনিত মাত্ৰ 5খন আসন পাব বুলিহে কৈছে আৰু আনহাতে গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছ সন্দৰ্ভতো কৰিলে বিস্ফোৰক মন্তব্য স্বাধীনতাৰ 80 বছৰৰ ভিতৰত 65 বছৰ কংগ্ৰেছে শাসনৰ বাঘ জুৰি ল'লে কিন্তু অতদিনে শাসনভাৰ লৈও কংগ্ৰেছে সংখ্যালঘু মানুহক নিদিলে মাটিৰ পট্টা নিদিয়াৰ কাৰণেই মুখ্যমন্ত্ৰী শৰ্মাই মানুহৰ ঘৰ ভাঙিছে এটা অতি গুৰুত্বপূৰ্ণ কথা বুলি ক'ব লাগিব আৰু মাটিৰ পট্টা লাগিলে ৰাইজৰ দলক ভোট দিবলৈও আহ্বান অখিল গগৈয়ে মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু ৰাইজৰ দল চৰকাৰত আহিলে 1 বছৰৰ ভিতৰতে মাটিৰ পট্টা দিয়া প্ৰতিশ্ৰুতি সংখ্যালঘু লোকসকলক আৰু সংখ্যালঘু লোকৰ দখলীকৃত ভূমিত মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিলে গৌৰীপুৰত 1971 চনৰ 25 মাৰ্চৰ আগত অহা মানুহ আৰু NRCত নাম থকা মানুহক তেওঁ মাটিৰ পট্টা দিয়াৰ কথা স্পষ্ট কৰিছে আৰু 2 বছৰৰ ভিতৰত NRCৰ কাম সম্পূৰ্ণ কৰাৰো দাবী অখিল গগৈ তাৰ পাছত মই অসমীয়া নামেৰে এখন পৰিচয় পত্ৰ দিয়াৰো প্ৰতিশ্ৰুতি দিছে অখিল গগৈ আৰু যিখন পত্ৰৰ সহায়ত সমগ্ৰ দেশতে বিনাদ্বিধাই সেই সংখ্যালঘু লোকসকল অহা যোৱা বা চলাচল কৰিব পাৰিব বা থাকিব পাৰিব এনেদৰে চাওক AIDF আৰু কংগ্ৰেছক সুধাৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে তেওঁ ৰাইজৰ দলৰ প্ৰাৰ্থী আবুল মিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে আৰু অংশগ্ৰহণৰ পিছতেই গৌৰৱ গগৈক সুধাৰ সমালোচনা কৰিছে কেতবোৰ স্পষ্ট কৰি দিছে যে ইমান দিন কংগ্ৰেছে শাসনভাৰ লৈও তেওঁলোকে সংখ্যালঘু লোকসকলক কোনো ধৰণৰ মাটিৰ সহায় নকৰিলে অৰ্থাৎ মাটিৰ পট্টা নিদিলে যাৰ বিনিময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ ঘৰ ভাঙিছে কিন্তু যদিহে শাসনত ৰাইজৰ দল আহে তেন্তে সংখ্যালঘু লোকসকলক মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছে আনহাতে NRCটোৰ নাম তেওঁলোকক ভৰাই দিব আৰু NRC সন্দৰ্ভত কৈছে 1971 চনত আগত অহা লোকসকলক তেওঁলোকে মাটিৰ পট্টা দিব মানে সংখ্যালঘু লোকসকলক লৈয়ে বৰ্তমান ৰাজনীতি এতিয়া আৰম্ভ হৈছে নেকি এনেধৰণৰ বহু প্ৰশ্ন উত্থাপিত হৈছে কাৰণ প্ৰতিখন নিৰ্বাচনী প্ৰায় ক'ব লাগিব প্ৰায়বোৰ নিৰ্বাচনী সভাতে এতিয়া এটাই প্ৰসংগ আহিছে যে আমাৰ যিখন নিৰ্বাচনী হ'ব ভোট আদায়ৰ প্ৰচেষ্টাত খালি এটাই প্ৰসংগ মিয়া মুছলমান বাংলাদেশী কেতবোৰ তেনেধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে কিন্তু তাৰ মাজতে এইবাৰ মিয়াৰ প্ৰতি দৰদ দেখুৱাই অখিল গগৈয়ে গৌৰীপুৰত কৈছে যে কংগ্ৰেছে মিয়াৰসকলৰ কাৰণে কাম নকৰিলে যাৰ বিনিময়ত হাৰাশাস্তি ভুগিবলগীয়া হৈছে আৰু অখিল গগৈয়ে সেই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে আৰু যিটো মন্তব্য আমি প্ৰথমতে শুনাইছোঁ হয়তো ইয়াৰ দ্বাৰা বুজিব পাৰিছে গৌৰৱ গগৈ আৰু ৰাইজৰ অখিল গগৈৰ মাজৰ সম্পৰ্ক কেনেকুৱা বা ৰাজনৈতিক দিনবোৰত ভিন্ন সময়ত তেওঁলোকৰ দুয়োজনৰ মাজতে বহু ধৰণৰ চৰ্চা চলি থাকে ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত থাকে ভিন্ন মহলত সমালোচনা সৃষ্টি হয় যে তেওঁলোক দুজনৰ মাজত কিছু ক্ষেত্ৰত ঐক্যতা নাই কিন্তু তেনে ক্ষেত্ৰত আজিৰ দিনটোত গৌৰীপুৰত এনে এক মন্তব্যই কিন্তু এটা ডাঙৰ প্ৰশ্নবোধৰ চিহ্ন আহি পৰিছে কিন্তু শেহতীয়াকৈ অখিল গগৈয়ে কংগ্ৰেছ আৰু AIDF দলক কটাক্ষ কৰি কি কৈছে সেই মন্তব্য আমি পিপলছ নৰ্থ ইষ্টৰ দৰ্শকসকলক পুনৰবাৰ দেখাবলৈ অনুৰোধ কৰিম এটাই নহয় বহুকেইটা দিশত বিস্ফোৰক মন্তব্য আগবঢ়াইছে কংগ্ৰেছ আৰু AIDF দলৰ বিৰুদ্ধে সেই মন্তব্য আমি আগবঢ়াবলৈ অনুৰোধ জনাম মই পিছাজীমক অনুৰোধ জনাম সেই মন্তব্য মিজানুৰ ৰহমানে আপোনালোকৰ মুছলমান মানুহৰ পৰা ইয়াত ভোট লয় কয় যে BJP বিৰুদ্ধে জিকিবলৈ মোক ভোট দিয়ে হয়নে কিন্তু দিছপুৰৰে গৈ মিজানুৰ ৰহমানে কি কৰে জানেনে মামাৰ লগত বহি থাকে জানেনে মিজানুৰ ৰহমান AIDFৰ MLA জন মামাৰ এজেণ্ট বুলি আপোনালোকে জানেনে নাই তেওঁ ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছক ভোট দিয়া নাছিল BJPক ভোট দিছিল এই কথা জানেনে নাই ৰাজ্যসভাৰ নিৰ্বাচনত AIDFৰ বিধায়ক মিজানুৰ ৰহমানে BJPক ভোট দি ইমান টকা লৈছিলে ইমান টকা কিমান বাৰু কিমান যিজন মানুহে আপোনালোকৰ পৰা ভোট লৈ জিকিছে আৰু দিছপুৰলৈ গৈ BJPক ভোট দিছে
তেওঁক আপোনালোকে এইবাৰ ভোট দিবনে নিদিয়ে? দিবনে নিদিয়ে? দিবনে নিদিয়ে? এইবাৰ তেতিয়াহ'লে মিজানুৰক নিদিয়ে নহয় জানো? হয়নে? মিজানুৰ ৰহমানৰ পাছত আৰু এজন MLA উঠিছে কংগ্ৰেছৰ পৰা। তেওঁৰ নাম কি? সুবহন আলী চৰকাৰ। সুবহন মোৰ ওচৰতে বহে বিধানসভা, কিন্তু সুবহন কাম নাইকিয়া নহয়, হয়নে নহয়? একোৱে কাম নাই, নিজৰ সমষ্টিৰ কাৰণে একোৱে কাম কৰিব নোৱাৰে। উল্টাই সুবহনে কি কৰে, মই ইয়াত আহি গম পাইছো, এই মহিলাবিলাকৰ যিবিলাক অৰুণোদয় পায় নহয়, অৰুণোদয় পোৱা মানুহৰ পৰা বোলে পইচা খায়। হৈছে নেকি? হয় নেকি? হয়নে? হয়নে নহয়? হয়নে নহয়? যোৱা 3 তাৰিখৰ দিনা সুবহনক টিকেট দিলে কংগ্ৰেছে টিকেট দিয়াৰ পাছত গোটেই গৌৰীপুৰ আৰু ধুবুৰীৰ কংগ্ৰেছে কৰে যে সুবহনক টিকেট দিলে কোনো পধ্যে নিজানুৰক কৰোৱাব নোৱাৰি, হয়নে? তেতিয়া কংগ্ৰেছ মানুহবিলাকে ক'লে যে সুবহনক টিকেটটো দিলে একো কাম নাই, গতিকে AIDF-ক যদি কৰোৱাব লাগে তেতিয়াহ'লে শক্তিশালী কংগ্ৰেছৰ এজন শক্তিশালী নেতা আছে, তেওঁৰ নাম আবুল মিয়া, তেওঁক টিকেটটো ৰাইজৰ দ্বাৰা দিব লাগে। মই গৌৰৱ গগৈক ক'লো যে গৌৰৱ, তহঁতৰ সুবহন আলী চৰকাৰ জিকিব নোৱাৰে। গৌৰৱে ক'লে হয় নেকি দাদা? মই তুমি নিজে শুনি লোৱা, গোটেই কংগ্ৰেছৰ মানুহবিলাকক শুনি লোৱা। কংগ্ৰেছৰ মানুহবিলাকে মোক কৈছে যে সুবহন কোনো পধ্যে জিকিব নোৱাৰে। এতিয়া ক'লে কি কৰোঁ দাদা? মই ক'লো আমাৰ এজন শক্তিশালী প্ৰাৰ্থী আছে, তেওঁৰ নাম আবুল মিয়া, মই তেওঁক টিকেট দিম, তুমি একো ফ্ৰেণ্ডলি কৰি দিব লাগে। এতিয়া ক'লে হ'ব দাদা, আপুনি আবুল মিয়াক দিয়ক, মই আবুল মিয়াৰ বিষয়ে জানো, তেওঁ বহুত শক্তিশালী প্ৰাৰ্থী, গতিকে এইবাৰ AIDF-ক হৰুৱাই আবুল মিয়াক জিকাব লাগে। ৰাইজৰ দলক কিয় ভোট দিব লাগে? ৰাইজৰ দল আবুল মিয়াক চিলিণ্ডাৰ চিনত কিয় ভোট দিব লাগে কওকচোন? হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসম বিধানসভাত আটাইতকৈ বেছিকৈ যুঁজ কৰা মানুহটোৰ নাম কি? নাম কি? নাম কি? অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক একেবাৰে বকৰাই দিয়া মানুহটোৰ নাম কি? কি নাম? কি নাম? কি নাম? হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ভাষণ দিয়ে অকল বিধানসভাত এটা মানুহলৈকে ভয় কৰে, ভাষণটোত অকল এটা মানুহৰ নামেই লৈ থাকে, সদায় আক্ৰমণ সদায় এটা মানুহকে কৰে। কংগ্ৰেছৰ 29জন MLA আছে, AIDF-ৰ 16জন MLA আছে, কিন্তু তেওঁলোকৰ কোনো কাম নাই, খালি হিমন্ত বিশ্ব শৰ্মাৰ লগত এটাৰেই যুঁজ চলি থাকে। সেই মানুহটোৰ নাম কি? কি নাম? অখিল গগৈ। সেই অখিল গগৈ এটা MLA হৈ যদি হিমন্ত বিশ্ব শৰ্মাক নাকত ধৰি চাকত ঘূৰাই থাকিব পাৰে, হয়নে? তেতিয়াহ'লে তেওঁৰ লগত যদি 13জন বিধায়ক হয়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই ডেইলি কান্দিব লাগিবনে নাই? লাগিবনে নাই? আপোনালোকে বিচাৰে নে নিবিচাৰে যে হিমন্ত বিশ্ব শৰ্মাক একদম এনেকে জোকাৰি দিব লাগে? জানেনে নাই? লাগেনে নাই? যদি লাগে তেতিয়াহ'লে ৰাইজৰ দলত ভোট দিয়ক। ৰাইজৰ দলৰ MLA হ'লেহে অসম বিধানসভাত বিজেপিক ঠাণ্ডা কৰিব পাৰিব। কংগ্ৰেছৰ 100জন জিকাই দিলেও, কংগ্ৰেছৰ যদি 100জন জিকায়, AIDF-ৰ যদি 50জনো জিকায়, তথাপিও কোনো পধ্যে কেতিয়াও বিজেপিক ঠাণ্ডা কৰিব নোৱাৰে। অসমৰ মানুহে যদি সকলোৱে দেখি আছে, যদি বিজেপিক ঠাণ্ডা কৰিব লাগে তেতিয়াহ'লে আঞ্চলিক শক্তি, জাতীয়তাবাদী শক্তি অখিল গগৈক আপোনালোকে শক্তিশালী কৰিব লাগে। এইবাৰ উজনি অসমত মই গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু প্ৰিয়ংকা গান্ধী আমি আটাই একেলগতে ইলেকশ্যন কেম্পেইন কৰিছিলোঁ। উজনি অসমত মুঠ চিট আছে 46টা, 46। এই 46টা চিটৰ ভিতৰত
এইবাৰ বিজেপিয়ে অকল 5টা চিটে পাব, বাকী গোটেইবিলাক আমি পাম। যোৱাবাৰ আমি কংগ্ৰেছে আৰু ৰাইজৰ দলে মাত্ৰ 5টা চিট পাইছিলোঁ যদি এইবাৰ পাল্টা হৈ গ'ল। এইবাৰ গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ, 3 গগৈ লগ হৈ যোৱাৰ লগে লগে উজনি অসমত ধুমুহা আহি গ'ল আৰু হিমন্ত বিশ্ব শৰ্মাক পলাবলগীয়া পৰিস্থিতি হৈ গ'ল। ৰাইজ, মই হ'লেও অসমৰ খেতিয়কবিলাকৰ সংগঠনৰ মানুহ। আপোনালোকে ৰাইজৰ দলে ভোট দিয়ক। ৰাইজৰ দল যদি চৰকাৰত থাকে তেতিয়াহ'লে এবছৰৰ ভিতৰত সকলো খেতিয়ককে মাটিৰ পট্টা দি দিয়া হ'ব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মই আপোনালোক সকলোকে যাৰ যাৰ মাটি আছে, যিমান দখল আছে, সকলো দখলত থকা মাটিবিলাকৰ 100% পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। এবছৰৰ ভিতৰত কাক মাটিৰ পট্টা দিম? 1971 চনৰ 25 মাৰ্চৰ আগতে অসমলৈ যিবিলাক মানুহ আহিছে, যিবিলাক মানুহৰ নাম NRCত আছে, NRCখন আধৰুৱা হৈ আছে নে নাই? বিজেপিয়ে হ'বলৈ দিয়া নাই ন? মই 2 বছৰৰ ভিতৰত অসমৰ NRCখন কমপ্লিট কৰিম। যাৰ যাৰ নাম NRCত সোমাব তেওঁলোকক এখন আইডেণ্টিটি কাৰ্ড দি দিম। আইডেণ্টিটি কাৰ্ডখনৰ নাম হ'ব অসমীয়া, এখন নেশ্যনেল আইডেণ্টিটি কাৰ্ড। যাৰ এই অসমীয়া বুলি আইডেণ্টিটি কাৰ্ডখন থাকিব, যি 71 চনৰ আগত আহিছে অসমলৈ, তেওঁলোকক এখন আইডেণ্টিটি কাৰ্ড, পৰিচয় পত্ৰ দি দিম আৰু সেই কাৰ্ডখন যাৰ হাতত থাকিব গোটেই অসমৰ য'তে ত'তে গৈ কাম কৰিলেও কোনেও বিচাৰ কৰিব নোৱাৰিব।